নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে আছামিজ বাস্তু চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজ কৰ্মী, এজন বাস্তু এক্সপাৰ্ট নুমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই এই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যা তত্ত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত ধন আকৰ্ষণৰ কেইটামান অত্যন্ত চমৎকাৰী ডালচেনিৰ উপায় সম্পৰ্কে ক'বলৈ আগবাঢ়িছোঁ। বন্ধুসকল, ডালচেনি, যাক ইংৰাজীত চিনামন বুলি কোৱা হয়, সাধাৰণতে মছলা হিচাপে ব্যৱহাৰ কৰা হয়। বিভিন্ন ধৰণৰ খাদ্যবস্তুত, মাছ মাংস বনালে, ক্ষীৰ বনালে, চাহ বনালে এই ডালচেনি প্ৰয়োগ কৰা হয়। বন্ধুসকল, ডালচেনিৰ বিভিন্ন ঔষধি গুণো আছে। ডালচেনিৰ দ্বাৰা বিভিন্ন ৰোগৰ ঔষধো প্ৰস্তুত কৰা হয়। কিন্তু বন্ধুসকল, ডালচেনি মা লক্ষ্মীৰ কিন্তু অত্যন্ত এটা পবিত্ৰ বস্তু। বন্ধুসকল, তাৰোপৰি বন্ধুসকল, আমাৰ জীৱনত যিবিলাক আৰ্থিক সংকট থাকে, ব্যৱসায়িক সমস্যা থাকে, সেই ক্ষেত্ৰতো কিন্তু আমাক ডালচেনিয়ে যথেষ্ট সহায় কৰে। বন্ধুসকল, এই ডালচেনি মা লক্ষ্মীৰ অত্যন্ত প্ৰিয় বস্তু। মই আজি আপোনালোকক যিকেইটা ডালচেনিৰ উপায় সম্পৰ্কে ক'বলৈ আগবাঢ়িছোঁ, এইকেইটা অত্যন্ত চমৎকাৰী প্ৰয়োগ। আপোনালোকে নিজৰ জীৱনত প্ৰয়োগ কৰি চাব, নিশ্চয় ইয়াৰ পৰা আপোনালোকে ভাল ফল লাভ কৰিব। বন্ধুসকল, প্ৰথম কথা হ'ল ডালচেনি মা লক্ষ্মীৰ প্ৰিয়, গতিকে আমি ডালচেনি আমাৰ নিজৰ পাৰ্চত ৰাখিব লাগে, যাতে পাৰ্চটো আমাৰ পজিটিভ এনাৰ্জিৰে ভৰপূৰ হৈ থাকে। মা লক্ষ্মী যাতে আমাৰ পাৰ্চৰ প্ৰতি, আমাৰ পকেটৰ প্ৰতি এট্ৰেক্ট হয়, তাৰ কাৰণে আমি পকেটত ডালচেনি এডোখৰ ৰাখিব লাগে। বন্ধুসকল, তাৰোপৰি আমি ডালচেনি আমাৰ নিজৰ কেছ বক্সতো ৰাখিব লাগে, যাতে মা লক্ষ্মী আমাৰ ঘৰত স্থিৰ হয়। মা লক্ষ্মীক চঞ্চলা বুলি কোৱা হৈছে। যাতে আমাৰ ঘৰত মা লক্ষ্মী স্থিৰ হয়, তাৰ কাৰণে আমি নিজৰ কেছ বক্সতো ডালচেনি ৰাখিব লাগে। এটুকুৰা সৰু টুকুৰা হ'লেও আপুনি নিজৰ পাৰ্চত, নিজৰ কেছ বক্সত ডালচেনি সদায় ৰাখিবই লাগে। বন্ধুসকল, তাৰোপৰি যদি আপুনি বিচাৰে যে আপোনাৰ ঘৰলৈ ধন টকা পইচাৰ আগমন হওক, মা লক্ষ্মীৰ কৃপা দৃষ্টি লাভ হওক, যদি আপোনাৰ যিকোনো আৰ্থিক সমস্যা চলি আছে, ব্যৱসায়িক সমস্যা চলি আছে, ঋণ ধাৰৰ বোজত আপুনি পোত গৈ আছে, তেন্তে আপোনালোকে শুক্ৰবাৰৰ দিনা ডালচেনিৰ এটা উপায় কৰিব লাগে। আপোনালোকে পোনপ্ৰথমে ডালচেনি কিনি আনিব। এনেকুৱা সৰু সৰু টুকুৰা কিনিবলৈ পায়, তাক ভালকৈ খুন্দি গুড়ি কৰি ল'ব। বা আপুনি বজাৰত ডালচেনি পাউডাৰো কিনিবলৈ পায়, সেই পাউডাৰ ব্যৱহাৰ কৰিব পাৰে। তাৰপিছত বন্ধুসকল, আপোনালোকে ব্যৱসায়িক স্থান বা নিজৰ ঘৰৰ মুখ্য দুৱাৰৰ বাহিৰলৈ ওলাই যাব। গৈ নিজৰ ঘৰৰ দুৱাৰৰ ফালে চাই বা নিজৰ ব্যৱসায়িক স্থানৰ দুৱাৰৰ ফালে চাই হাতত আপোনালোকে অলপ ডালচেনি পাউডাৰ লৈ 3 বাৰ আপোনালোকে ফুৱাই দিব, আৰু যাতে সেই ডালচেনি পাউডাৰখিনি আপোনাৰ ঘৰৰ ভিতৰলৈ প্ৰৱেশ কৰে। আৰু প্ৰত্যেকবাৰ ফু কৰোঁতে আপোনালোকে শ্ৰীম শব্দটো মনে মনে জপ কৰিব। আপোনালোকে শ্ৰীম বুলি কৈ ফু কৰি দিব। দ্বিতীয়বাৰ আকৌ শ্ৰীম বুলি ক'ব, তাৰপৰা আকৌ ফু এটা মাৰি দিব। আকৌ তৃতীয়বাৰ আপোনালোকে শ্ৰীম বুলি ক'ব, তাৰপৰা ফু কৰি দিব। এইদৰে আপোনালোকে ডালচেনি পাউডাৰখিনি আপোনাৰ নিজৰ ঘৰৰ ভিতৰলৈ উৰাই দিব বা নিজৰ ব্যৱসায়িক স্থানৰ ভিতৰলৈ উৰাই দিব। বন্ধুসকল, আৰু এই প্ৰক্ৰিয়াটোকে আপোনালোকে প্ৰত্যেক শুক্ৰবাৰৰ দিনা কৰিবলৈ লওক। চাব বন্ধুসকল, আপোনালোকৰ যদি ব্যৱসায়ত কিবা সমস্যা চলি আছে, ঘৰত ধন টকা পইচাৰ নাটনি হৈছে, সঞ্চয় কৰাত সমস্যা হৈছে, ঋণ ধাৰৰ বোজাত পোত গৈ আছে, এই গোটেই ফাইনেন্সিয়েল সমস্যাৰ কাৰণে এই উপায় আপোনাক যথেষ্ট সহায় কৰিব, মা লক্ষ্মীৰ কৃপা দৃষ্টি লাভ কৰাত সহায় কৰিব। বন্ধুসকল, দ্বিতীয়তে, যদি আপোনাৰ ব্যৱসায়িক স্থান আছে আৰু আপোনাৰ ব্যৱসায়িক স্থানত দিনে দিনে কাষ্টমাৰৰ সংখ্যা কমি গৈছে, বা কাষ্টমাৰ আহিলেও আপোনাৰ দোকানৰ পৰা বস্তু কিনিব নোখোজে, দৰদাম কৰি গুচি যায়, কিন্তু আপোনাৰ দৰে ব্যৱসায় কৰা ব্যক্তিসকলৰ দোকান ওচৰে পাজৰে আছে, তেওঁলোকৰ ব্যৱসায় ঠিকেই চলি আছে, কিন্তু আপোনাৰ ব্যৱসায় দিনক দিনে তললৈ গতি কৰিছে, তেতিয়া আপোনালোকে কি কৰিব লাগে? শুক্ৰবাৰৰ দিনাই আপোনালোকে সেই ডালচেনি পাউডাৰ অকণমান পানীত মিলাই লৈ নিজৰ দোকানত ছটিয়াব লাগে, ব্যৱসায় স্থানত ছটিয়াব লাগে। আৰু ব্যৱসায় স্থানৰ যিটো 4টা কোণা আছে, 4টা যিটো কোণ আছে, সেই 4 কোণত আপোনালোকে অলপ অলপ ডালচেনি পাউডাৰ ছটিয়াই দিব লাগে। আৰু এই প্ৰয়োগটো শুক্ৰবাৰৰ দিনা কৰিব লাগে ৰাতিপুৱাৰ সময়ত। অলপ পানী ল'লে তাত আপোনালোকে ডালচেনি পাউডাৰ অকণমান মিলাই লৈ সেই পানীখিনি নিজৰ দোকানত ছটিয়াব। যদি আপোনালোকে গুড়ি ডালচেনি নাপায়, তেন্তে গোটা ডালচেনি কিনি আনিব, তাক খুন্দি লৈ গুড়ি কৰি ল'ব।
আৰু নিজৰ ব্যৱসায় স্থানৰ 4 কোণত অকণমান ডালচেনি আপোনালোকে ছটিয়াই দিব। এই প্ৰয়োগটো আপোনালোকে শুক্ৰবাৰৰ দিনা কৰিব। বন্ধুসকল চাব, যদি কিবা আপোনাৰ ব্যৱসায় স্থানত কাৰোবাৰ নজৰ লাগিছে, ব্যৱসায় স্থানত কাষ্টমাৰ সংখ্যা কমি গৈছে বা কাষ্টমাৰ আহি দৰদাম কৰি গুচি যায়, বস্তু কিনিব নোখোজে, সেই সমস্যাৰ এই উপায় সমাধান কৰি দিব। আৰু বন্ধুসকল এই প্ৰয়োগটো এদিন কৰি খান্দ নাথাকিব, এই প্ৰক্ৰিয়াটোকে আপোনালোকে প্ৰত্যেক শুক্ৰবাৰে কৰিবলৈ ল'ব। এনে কৰিলে আপোনালোকৰ ব্যৱসায় উন্নতি লাভ হ'ব, দিনে দিনে কাষ্টমাৰ সংখ্যাও বৃদ্ধি পাব, আপোনাৰ দোকানৰ পজিটিভ এনাৰ্জিও বৃদ্ধি পাব। বন্ধুসকল যিসকলে ব্যৱসায় কৰে তেওঁলোকে জানে যে ব্যৱসায়ত সদায় আপছ ডাউন চলি থাকে। অৰ্থাৎ 2 মাহ যদি খুব ভাল ব্যৱসায় হয়, 3 মাহ ব্যৱসায় ডাউন চলে। অৰ্থাৎ আপোনাৰ কেতিয়াবা কোনোবা এটা মাহত বহুত ভাল ইনকাম হয়, কোনোবা এটা মাহত আপোনালোকৰ ইনকাম বহুত কমি যায়। ব্যৱসায় কৰাসকলে প্ৰায়ে এইটো সমস্যাৰ সন্মুখীন হয়। বন্ধুসকল যদি আপোনালোকে বিচাৰে যে আপোনাৰ এটা ষ্টেবল ইনকাম আহি থাকক, অৰ্থাৎ আপোনাৰ ধৰি লওক আপোনাৰ গড়ে মাহত 50,000 টকা ইনকাম হয়, সেই পইচাটো যাতে সেই ইনকামটো যাতে আপোনাৰ মেইনটেইন হৈ থাকে, তাৰ কাৰণে আপুনি এটা উপায় কৰিব পাৰে, ডালচেনিৰ উপায় কৰিব পাৰে। কি কৰিব লাগে? আপোনালোকে ডালচেনি কিনি আনিব, তাক ভালকৈ খুন্দি গুড়ি কৰি ল'ব, বা আপোনালোকে বজাৰৰ পৰা ডালচেনি পাউডাৰ কিনি আনিব। কিনি আনি লৈ আপোনালোকে প্ৰত্যেক শুক্ৰবাৰৰ দিনা আপোনাৰ ঘৰ নোপোৱাৰ আগত যিটো তিনিআলি আছে, আপোনাৰ ঘৰ নোপোৱাৰ আগত যিটো তিনিআলি আছে বা চাৰিআলি আছে বা চক আছে, সেই চকত যাব। শুক্ৰবাৰ দিনা যাব, ৰাতিপুৱাৰ সময়ত যাব। গৈ 4 চুটকি ডালচেনি পাউডাৰ আপোনালোকে সেই তিনিআলি বা চাৰিআলি চকত গৈ পেলাই দিব, ছটিয়াই দিব। শুক্ৰবাৰৰ দিনা আপোনালোকে সেই 4 চুটকি ডালচেনি পাউডাৰ ল'ব, বা আপুনি কাগজ এখনতো লৈ যাব পাৰে। লৈ গৈ সেই যিটো আপোনাৰ ঘৰ নোপোৱাৰ আগত চাৰিআলি আছে বা তিনিআলি আছে বা চক আছে, তাত গৈ আপোনালোকে ৰাতিপুৱাৰ সময়ত শুক্ৰবাৰৰ দিনা পেলাই থৈ আহিব বা ছটিয়াই থৈ আহিব। তাত কোনোবাই দেখিলেও আপত্তি নাই, নেদেখিলেও কোনো আপত্তি নাই। কাগজ এখনত আপোনালোকে লৈ যাব, তাত গৈ আপোনালোকে পেলাই দিব আৰু পিছলৈ নোচোৱাকৈ ঘৰলৈ গুচি আহিব। আৰু এই প্ৰক্ৰিয়াটো আপোনালোকে ৰাতিপুৱাৰ সময়ত কৰিব। চাব আপোনালোকৰ ইনকাম ষ্টেবল হ'বলৈ ল'ব, অৰ্থাৎ আপোনাৰ ইনকাম কমি নাযায়, আপোনাৰ ইনকাম লাহে লাহে বাঢ়িহে যাব। আৰু এই প্ৰক্ৰিয়াটোকে প্ৰত্যেক শুক্ৰবাৰৰ দিনা কৰিবলৈ ল'ব। বন্ধুসকল মই যিকেইটা আপোনালোকক ডালচেনি পাউডাৰৰ উপায় দিলোঁ, বন্ধুসকল এই উপায় গোটেইকেইটা উপায় অত্যন্ত পৰীক্ষিত আৰু শক্তিশালী উপায়। কিন্তু বন্ধুসকল এই প্ৰয়োগটো কেৱল আপোনালোকে শুক্ৰবাৰৰ দিনাহে কৰিব পাৰিব। অন্য বাৰত কিন্তু এই ডালচেনিৰ উপায় নকৰিব। আৰু শুক্ৰবাৰে কণ্টিনিউ আপোনালোকে ডালচেনি পাউডাৰৰ উপায় কৰি যাব, প্ৰত্যেক শুক্ৰবাৰৰ দিনাই কৰি যাব। চাব আপোনালোকৰ লাহে লাহে ব্যৱসায়িক উন্নতি, ধন টকা পইচাৰ সমস্যা দূৰ হ'ব, জীৱনলৈ আৰ্থিক উন্নতি আহিব। বন্ধুসকল আশা কৰিছোঁ আজি আপোনালোকৰ এই ডালচেনিৰ উপায়কেইটাৰ সম্পৰ্কে জানি ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।